আজি আমাৰ মৰিয়নি নগৰত অফিসটো উদ্বোধন কৰা হৈছে নিৰ্বাচনী কাৰ্যালয় আৰু আমি কংগ্ৰেছ জাতীয় পৰিষদ ৰাইজৰ দল আমাৰ CPIML সকলোৰে আচলতে বিষয়ববীয়াসকল সকলোৰে কৰ্মীসকলৰ সহযোগত সকলো একত্ৰিত হৈ অফিসটো আজি উদ্বোধন কৰিছো আৰু অনাগত দিনৰ মৰিয়নি নগৰৰ সমষ্টিকেন্দ্ৰিক কাম-কাজবিলাক ইয়াৰ পৰাই আমি চলাই যাম সকলো একত্ৰিত হৈ আগবাঢ়িছো যেতিয়া আমাৰ সন্মিলিত শক্তি যথেষ্ট বৃদ্ধি পাইছে কালি গৌৰৱ গগৈ ডাঙৰীয়া আহি গৈছে মৰিয়নি চহৰত ৰাইজৰ সহযোগ যথেষ্ট বেছি কালি গতিকে ভাল লাগিছে সকলো ভালেই হৈ গৈ আছে আজি নিৰ্বাচনী গীত মুকলি কৰিলে নেকি হয় আজি আমাৰ নিৰ্বাচনী গীত মুকলি কৰা হৈছে গতিকে নিৰ্বাচনী গীতটি শুনিও যথেষ্ট ভাল লাগিছে নিশ্চয়কৈ নিজৰটো ভাল লাগিব আৰু গীতটিৰ মাজত ৰাইজৰ আশা আকাংক্ষা মৰিয়নিৰ সমস্যা সপোনবোৰৰ কথা প্ৰকাশ পাইছে মই আশা কৰিছো যে গীতটিয়ে কোৱাৰ দৰেই মই যাতে ৰাইজৰ আশা সপোনবোৰ বুকুত বান্ধি বিধানসভাৰ মজিয়ালৈ লৈ যাব পাৰো আপোনাৰ এটা আৱেগিক পোষ্ট পালো ফেচবুকত আৰ্থিক সাহায্য বিচাৰি কিহৰ কাৰণে পোষ্টটো দিবলগীয়া হ'ল বিভিন্নজনে মোক আচলতে যোগাযোগ কৰি আছে ফোন কৰিছে মেছেজ কৰিছে যে আমি সহায় কৰিব বিচাৰো যিহেতু তুমি সাধাৰণ ঘৰৰ ছোৱালী কোনো পৰিয়াল কেন্দ্ৰিক ৰাজনৈতিক পৰিৱেশ এটাৰ পৰা মই অহা নাই দেউতা খেতিয়ক মায়ে স্কুলত শিক্ষকতা কৰে এই বছৰ ৰিটায়াৰ হ'ব মই কলেজত চাকৰি কৰিছিলো মাত্ৰ 2.5 বছৰ ৰেজিগনেশ্যন দি আহিছো গতিকে বহু অসমৰ বিভিন্ন প্ৰান্তৰ বহু জনতাৰ সমৰ্থন আৰু আচলতে সঁহাৰি লাভ কৰিছো বিগত সময়ত আৰু তেখেতসকলে মোক প্ৰায় যোগাযোগ কৰিব চেষ্টা কৰিছে যে আমি তোমাক সহায় কৰিব বিচাৰো কিন্তু কিদৰে কৰিম যেতিয়ালৈকে নিৰ্বাচনী আমাৰ প্ৰক্ৰিয়াবিলাক আৰম্ভ হোৱা নাছিল মই সঁহাৰিটো ল'বলৈ আচলতে নমিনেশ্যনৰ কমপ্লিট ফৰ্মেলিটিজখিনি শেষ হোৱালৈ ৰ'লো এতিয়া যিহেতু মোৰ ব্যক্তিগতভাৱে ইমানেই বেছি নিৰ্বাচনী কাৰ্যসূচীত মই অংশগ্ৰহণ কৰিব লগা হৈছে পুৱাৰ পৰা মাজনিশালৈ প্ৰায় 2-2.5 বজালৈ তেখেতসকলৰ ব্যক্তিগতভাৱে ফোনসমূহ মই ৰিচিভ কৰিব পৰা নাই আৰু তেখেতসকলৰ যি মৰম ভালপোৱা আৰু সঁহাৰি তাৰ প্ৰতি মোৰ সন্মানো আছে সেইবাবে মই ৰাজহুৱাকৈ পোষ্টটো দিছোঁ কাৰণ প্ৰত্যেককে যিহেতু যোগাযোগ কৰিব পৰা নাই ৰেছপন্স কৰিব পৰা নাই গতিকে যিসকলে ইচ্ছা প্ৰকাশ কৰি আছিল সেইসকলে যাতে সেইটো সুবিধা হয় আৰু যথেষ্ট ভাল সঁহাৰিও পাইছোঁ গতিকে আমি আচলতে সাধাৰণ মানুহ আমাৰতো পৰিয়াল কেন্দ্ৰিক ৰাজনীতি নহয় আমাৰ কোনোবা মন্ত্ৰীৰ সন্তান MLAৰ সন্তান আমি নহয় আমাৰ বাবে আজি আমি যিদৰে ওলাই আহিছোঁ হয়তো সাধাৰণ ঘৰৰ বহু ল'ৰা ছোৱালী এইদৰে সপোন থাকে যে ৰাইজৰ বাবে কাম কৰি ৰাইজে আশাবোৰ পূৰণ কৰি জনপ্ৰতিনিধি এজন হিচাপে ওলাই যাম আগবাঢ়ি যাম সেই সপোনবোৰত যদি এইদৰে আজি মোক যিদৰে জনসমৰ্থন ৰাইজে দিছে যিদৰে বিভিন্ন প্ৰান্তৰ পৰা ফোন কৰি মেছেজ কৰি কৈছে যে আমি তোমাক সহায় কৰিম কোনোবাই গাড়ীখন দি হ'লেও কৰিছে দেই কোনোবাই ওলাই আহি লগত সহযোগ কৰিছে যোনে কোনোবাই পানী গিলাচটো যোগান ধৰি হ'লেও কৰিছে গতিকে প্ৰত্যেকটো সহায় মুখৰ মাতষাৰৰ সহায়টো আমাৰ বাবে দৰকাৰী আৰ্থিক সহায় আমাৰ বাবে দৰকাৰী কোনোবা ব্যক্তিগতভাৱে আনকি মোৰ এইটো ভাল লাগিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মই নজনাকৈ মোক লগ নোপোৱালৈকৈ বিভিন্ন নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী নতুন প্ৰজন্মৰ আচলতে যুৱতী মহিলা মোৰ দেউতা বৰ্তা বয়সৰ মানুহো মৰিয়নিত আহি আজি কেম্পেইনিং কৰি আছে যেতিয়া মই গম পাইছোঁ কাৰোবাক ক'ৰবাত লগ পাইছোঁ আজিৰ দিনতে শিৱসাগৰৰ পৰা বহু কেইগৰাকী মহিলা আহিছে কৈছে যে আমি তোমাক লগ নাপালেও আমি তোমাৰ বাবে কেম্পেইনিং কৰি আছোঁ গতিকে এনে সঁহাৰি এনে মৰম আৰু ভালপোৱা মোৰ বাবে বহু ডাঙৰ আশীৰ্বাদ সকলোকে মই কৃতজ্ঞতা জনাইছোঁ আজি দেখা গ'ল আপোনাৰ কেম্পেইনিঙৰ মাজতে আপুনি মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীক তেখেতক একেলগে লগ পাইছিল আৰু আপুনি কথাও পাতিছিল হয় কি কথা পাতিলে ৰূপজ্যোতি কৰ্মীৰ লগত চাওক তেখেত মোৰ অগ্ৰজ ৰাজনীতিত তেখেত অভিজ্ঞ আৰু বয়সৰ জোখাৰেও তেখেত মোতকৈ ডাঙৰ গতিকে তেখেতক মই সন্মান কৰোঁ কাৰণ অসমীয়া সংস্কৃতি হিচাপে আমি আমাৰ জ্যেষ্ঠজনক সদায় সন্মান কৰি আহিছোঁ তেখেতক মই সেৱা জনালোঁ যিহেতু মই সকলো জ্যেষ্ঠক তাত সেৱা কৰি আছিলোঁ সেই সময়ত নামঘৰৰ পৰিৱেশ গতিকে সেৱা জনাই তেখেতক এই কথাই ক'লোঁ যে দাদা যুঁজখন আদৰ্শগতহে ব্যক্তিগত নহয় যদি তাত সমালোচনাও কৰিছোঁ যদি তাত কিবা যুক্তিও দৰ্শাইছোঁ সেই সমালোচনাখিনিও আদৰ্শগত আৰু ব্যক্তিগতভাৱে আপোনাৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ এইখিনি কথাই ক'লোঁ তেখেতক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221